দ্বিসদনযুক্ত আইনসভাৰ সপক্ষে আৰু বিপক্ষে যুক্তি। প্ৰথমতে সপক্ষ যুক্তিকেইটা চাবা। প্ৰথমতে কাম কাজৰ পুনৰীক্ষণ। দ্বিসদনযুক্ত বিধানমণ্ডলত এখন সদনে আন এখন সদনৰ খৰতকীয়া কাম কাজ কৰাত বাধা প্ৰদান কৰিব পাৰে। দ্বিসদনযুক্ত বিধানমণ্ডল থাকিলে দ্বিতীয়খন সদনে প্ৰথমখন সদনৰ কাম কাজ বিলাকৰ পুনৰীক্ষণ কৰিব পাৰে। দ্বিতীয়তে একনায়কত্ববাদক ৰোধ কৰে। দ্বিসদনযুক্ত বিধানমণ্ডলত দ্বিতীয়খন সদনে প্ৰথমখন সদনৰ একনায়কত্ববাদক বা স্বেচ্ছাচাৰিতাক ৰোধ কৰে। দ্বিসদনযুক্ত বিধানমণ্ডলে নাগৰিকৰ মৌলিক অধিকাৰৰ অভিভাৱক হিচাপে কাম কৰে। তৃতীয়তে কামৰ বোজা পাতল হয়। দ্বিসদনযুক্ত বিধানমণ্ডলত আইন প্ৰণয়নৰ কামত বোজা পাতল হয়। কাৰণ ইয়াত আইন প্ৰণয়নৰ দায়িত্ব আইনসভাৰ দুয়োখন সদনৰ মাজত ভাগ কৰি লোৱা হয়। চতুৰ্থতে যুক্তৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয়। এখন যুক্তৰাষ্ট্ৰৰ বাবে দ্বিসদনযুক্ত বিধানমণ্ডল প্ৰয়োজনীয় কাৰণ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহক ইয়াত প্ৰতিনিধিত্ব কৰা হয়। বিপক্ষে যুক্তি। প্ৰথমতে আইনসভাত এখন সদনেই যথেষ্ট। কিছুমান চিন্তাবিদৰ মতে গণতন্ত্ৰ যিহেতু জনসাধাৰণৰ চৰকাৰ আৰু এনে ব্যৱস্থাত জনসাধাৰণে আইনসভাৰ সদনখন নিজৰ প্ৰতিনিধিৰ দ্বাৰা গঠন কৰে, সেয়েহে আইনসভাত এখন সদনেই যথেষ্ট। দ্বিতীয়তে সমাজৰ প্ৰগতিত বাধা জন্মায়। সমালোচকসকলৰ মতে যেতিয়া এখন আইনসভা দুটা সদন লৈ গঠিত, সিহঁতৰ মাজত বিবাদ হোৱাটো স্বাভাৱিক। এনে বিবাদে আইন প্ৰণয়ন প্ৰক্ৰিয়া তথা সমাজৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। তৃতীয়তে অধিক ব্যয়বহুল। দ্বিসদনযুক্ত বিধানমণ্ডল অধিক ব্যয়বহুল। দুয়োটা সদনৰ পৰিচালনাৰ কাৰণে বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় কৰিব লগা হয়। সমালোচকসকলৰ মতে দ্বিসদনযুক্ত বিধানমণ্ডল সময়, অৰ্থ আৰু শক্তিৰ অপচয় মাথোন। জটিল আৰু পলম প্ৰক্ৰিয়া। দ্বিসদনযুক্ত বিধানমণ্ডলত আইন প্ৰণয়ন প্ৰক্ৰিয়া অধিক জটিল আৰু পলম হয়। ভাৰতীয় সংসদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী। গঠন। সংবিধানৰ ৭৯ নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল সংসদ দ্বিসদন বিশিষ্ট। ৰাষ্ট্ৰপতি আৰু দুখন সদনেৰে সংসদ গঠিত। এই সদন দুখনৰ এখনক উচ্চ সদন বা ৰাজ্যসভা আৰু আন এখনক নিম্ন সদন বা লোকসভা বোলে। ৰাজ্যসভা মুঠ ২৫০ জন সদস্যক লৈ গঠিত। ইয়াৰে ২৩৮ জন বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত আৰু ১২ জন হ'ল ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত। নিম্ন সদন লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল ৫৪৫ জন। বিভিন্ন ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকক নিৰ্বাচিত কৰে। ক্ষমতা আৰু কাৰ্যাৱলী। প্ৰথমতে বিধায়িনী ক্ষমতা। সংসদ ভাৰতৰ বিধায়িনী অংগ। কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত ই আইন প্ৰণয়ন কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে আৰু ৰাজ্যসভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে। ইয়াৰ উপৰিও জাতীয় স্বাৰ্থৰ হকে নাইবা বৈদেশিক চুক্তি, সন্ধি আদি কাৰ্যকৰী কৰিবলৈ সংসদৰ আইন প্ৰণয়নৰ কৰ্তৃত্ব আছে। প্ৰশাসনীয় ক্ষমতা। সংসদে ভাৰত চৰকাৰক নিয়ন্ত্ৰণ কৰে। কাৰ্যপালিকা মন্ত্ৰীসভা ইয়াৰ বিভিন্ন বিভাগৰ কাম কাজৰ বাবে সংসদৰ ওচৰত দায়ী থাকে। সংসদৰ সদস্যসকলে অৱতাৰণা কৰা
বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰীসকলে দিবলৈ বাধ্য। সংসদৰ নিম্ন সদন লোকসভাই চৰকাৰৰ বাজেট বা কোনো নীতি প্ৰত্যাখ্যান কৰি মন্ত্ৰীসভাৰ পতন আনিব পাৰে। বিত্তীয় ক্ষমতা। সংসদে ভাৰতৰ ৰাজকোষ নিয়ন্ত্ৰণ কৰে। সংসদৰ বিনা অনুমতিত চৰকাৰে পইচা এটাও খৰচ বিনা অনুমতিত কোনো নতুন কৰ ধাৰ্য আৰু আদায় কৰিব নোৱাৰে। বিচাৰ ক্ষমতা। সংসদৰ বিচাৰ বিষয়ক কিছু ক্ষমতা আছে। সংবিধানৰ বিৰুদ্ধাচৰণ কৰিলে বা অইন কোনো কাৰণে সংসদৰ যিকোনো সদনে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে। উভয় সদনৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটাৰৰ দ্বাৰা গৃহীত প্ৰস্তাৱৰ বলত ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিব পাৰে। সংসদৰ উভয় সদনে বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা গৃহীত প্ৰস্তাৱেৰে উপ-ৰাষ্ট্ৰপতি, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, মুখ্য নিৰ্বাচনী বিষয়া আৰু উচ্চপদস্থ বিষয়াসকলক পদচ্যুত কৰাৰ ব্যৱস্থা কৰিব পাৰে। নিৰ্বাচনী ক্ষমতা। ভাৰতীয় সংসদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। উভয় সদনৰ সদস্যসকলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব পাৰে। সংবিধান সংশোধন ক্ষমতা। সংবিধানৰ কোনো দফা সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন কৰাৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা একচেটিয়া। সংসদৰ বিনা অনুমোদনত সংবিধান সংশোধন হ'ব নোৱাৰে। অন্যান্য ক্ষমতা। সংসদে নতুন ৰাজ্য গঠন বা কোনো ৰাজ্যৰ সীমা বা নাম পৰিৱৰ্তন কৰিব পাৰে। ৰাজ্যসভাৰ গঠন ক্ষমতা আৰু কাৰ্যালয়। গঠন। ৰাজ্যসভা 250 জন সদস্যক লৈ গঠন কৰা হৈছে। ইয়াতকৈ অধিক সদস্য হ'ব নোৱাৰে। ইয়াৰে 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু 238 জন সদস্যক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। সাহিত্য, বিজ্ঞান, চাৰুকলা, সমাজ সেৱা আদিৰ ক্ষেত্ৰত সুপৰিচিত ব্যক্তিসকলৰ মাজৰ পৰা ৰাষ্ট্ৰপতিয়ে 12 জনক ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। সাধাৰণতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শক্ৰমে ৰাজ্যসভাৰ সদস্যসকলক মনোনীত কৰে। ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। তেওঁৰ বয়স কমেও 30 বছৰ হ'ব লাগিব। তেওঁ কোনো সংসদীয় নিৰ্বাচন সমষ্টিৰ ভোটাৰ হ'ব লাগিব। ৰাজ্যসভা এক স্থায়ী সদন। ইয়াক লোকসভাৰ দৰে ভংগ কৰিব নোৱাৰি। ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 6 বছৰ। ক্ষমতা। প্ৰথমতে আইন প্ৰণয়নমূলক ক্ষমতা। অৰ্থ সংক্ৰান্ত বিলৰ বাহিৰে সকলো বিলেই ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। ৰাজ্যসভাৰ সন্মতি নাথাকিলে কোনো বিলেই আইনত পৰিণত হ'ব নোৱাৰে। দ্বিতীয়তে বিত্তীয় ক্ষমতা। ৰাজ্যসভাত কোনো অৰ্থ সংক্ৰান্ত বিল উত্থাপন কৰিব নোৱাৰি। আৰ্থিক বিষয়ৰ ওপৰত ইয়াৰ বিশেষ ক্ষমতা নাই। লোকসভাৰ দ্বাৰা গৃহীত অৰ্থ বিল ৰাজ্যসভাৰ বিবেচনাৰ বাবে পঠিওৱা হয়। তৃতীয়তে শাসনমূলক ক্ষমতা। চৰকাৰ গঠন, ইয়াৰ কাৰ্যকাল নিয়ন্ত্ৰণ আৰু অপসাৰণত ৰাজ্যসভাৰ প্ৰকৃত ক্ষমতা নাই। ৰাজ্যসভাই কাৰ্যপালিকাক লোকসভাৰ দৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যসভাৰ যথেষ্ট ক্ষমতা আছে। ই চৰকাৰক সমালোচনা কৰিব পাৰে আৰু নানা প্ৰশ্ন সুধিব পাৰে। চতুৰ্থতে সাংবিধানিক ক্ষমতা। ৰাজ্যসভাই লোকসভাৰ সৈতে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰিব পাৰে। ৰাজ্যসভাত সংবিধান সংশোধনী বিল উত্থাপন কৰিব পাৰে।
পঞ্চমতে বিবিধ ক্ষমতা। ৰাজ্যসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। ৰাজ্যসভাই ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ অপসাৰণতো অংশগ্ৰহণ কৰিব পাৰে। লোকসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী। গঠন নিম্ন সদন লোকসভা বৰ্তমান 547 জন সদস্যলৈ গঠন কৰা হৈছে, কিন্তু ৰাষ্ট্ৰপতিয়ে ইয়ালৈ 2জন ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ লোক মনোনীত কৰিছে। গতিকে বৰ্তমান লোকসভা 547 জন সদস্যক লৈ গঠিত। ৰাষ্ট্ৰপতিয়ে ইয়াৰ 14 জন সদস্য অসমৰ পৰা নিযুক্তি প্ৰদান কৰে। যোগ্যতা লোকসভাৰ সদস্য হ'বলৈ হ'লে ভাৰতীয় নাগৰিক হ'ব লাগিব। তেওঁৰ বয়স কমেও 25 বছৰ হ'ব লাগিব। কোনো ব্যক্তি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত লাভজনক পদত থাকিব নোৱাৰিব। পগলা, দেউলীয়া হ'লে আৰু বিদেশী নাগৰিকত্ব লাভ কৰিলে তেওঁক লোকসভাৰ সদস্য পদৰ প্ৰাৰ্থিত্বৰ বাবে অযোগ্য বুলি বিবেচনা কৰা হ'ব। লোকসভাৰ সদস্যৰ কাৰ্যকাল 5 বছৰ। ৰাষ্ট্ৰপতিয়ে ইয়াক যিকোনো সময়তে ভংগ কৰিব পাৰে। লোকসভাৰ কোনো সদস্যৰ ইচ্ছা হ'লে পদত্যাগো কৰিব পাৰে। লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী। ক্ষমতা প্ৰথমটো হ'ল শাসনমূলক বা শাসন সংক্ৰান্ত ক্ষমতা। লোকসভাৰ প্ৰধান কৰ্তব্য হৈছে শাসন ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰা। লোকসভাই চৰকাৰ গঠনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰে আৰু সেই নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পদত নিযুক্তি প্ৰদান কৰে। দ্বিতীয়তে আইন প্ৰণয়নমূলক ক্ষমতা। আইন প্ৰণয়ন কৰোঁতে ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা এই তিনিওৰে সন্মতিৰ প্ৰয়োজন। সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত উভয় সদন সমানে ক্ষমতাশালী। কোনো বিল ৰাজ্যসভা বা লোকসভাত উত্থাপন কৰিব পাৰি। লোকসভাৰ সন্মতি অবিহনে কোনো বিল আইনত পৰিণত হ'ব নোৱাৰে। তৃতীয়তে অৰ্থ সংক্ৰান্তীয় ক্ষমতা। লোকসভাক ভাৰতৰ আৰ্থিক ব্যৱস্থাৰ প্ৰধান নিয়ন্ত্ৰক বুলি ক'ব পাৰি। অৰ্থ বিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। এই সভাই চৰকাৰৰ আৰ্থিক নীতি আৰু আয় ব্যয় নিয়ন্ত্ৰণ কৰে। কোনো বিল অৰ্থ বিল হয় নে নহয় সেইটো লোকসভাৰ অধ্যক্ষই স্থিৰ কৰিব। নিৰ্বাচনী ক্ষমতা। লোকসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে। এই সভাৰ সকলো সদস্যই উপৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ অপসাৰণৰ ক্ষেত্ৰতো লোকসভাই অংশগ্ৰহণ কৰে। সাংবিধানিক ক্ষমতা। লোকসভাই সংবিধান সংশোধনত অংশগ্ৰহণ কৰে। ইয়াৰ সমৰ্থন অবিহনে সংবিধান সংশোধন কৰিব নোৱাৰি। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য হ'লে এই ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য দেখা যায়। কি কি ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাৰ মাজত সমান ক্ষমতা দেখা যায়? লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতাসমূহ। প্ৰথমতে সাধাৰণ আইন প্ৰণয়নত সমান কৰ্তৃত্ব। অৰ্থ বিলৰ বাহিৰে আন কোনো বিল সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এই বিল
আইনত পৰিণত হ'বলৈ হ'লে উভয় সদনে ইয়াক অনুমোদন কৰিব লাগিব। দুয়ো সদনৰ মাজত বিল সম্পৰ্কত মতানৈক্য দেখা দিলে 6 মাহৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। দ্বিতীয়তে, উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজত থকা সম্পৰ্ক। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত দুয়ো সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰে আৰু সকলোৰে ভোটৰ মূল্য সমান। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলৰ অপসাৰণৰ ক্ষেত্ৰতো দুয়ো সদনে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। তৃতীয়তে, সংবিধান সংশোধনত উভয় সদনৰ সম্পৰ্ক। সংবিধান সংশোধনৰ ক্ষেত্ৰত উভয় সদনৰ ক্ষমতা সমান। সংবিধান সংশোধনী বিল যিকোনো সদনত উত্থাপন কৰিব পাৰি আৰু ইয়াত দুয়ো সদনৰ সন্মতিৰ প্ৰয়োজন। চতুৰ্থতে, জৰুৰী অৱস্থা অনুমোদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি জৰুৰী অৱস্থা সংক্ৰান্তীয় ঘোষণা সংসদৰ উভয় সদনত অনুমোদনৰ বাবে উত্থাপন কৰা হয়। ইয়াত দুয়ো সদনৰ অনুমোদনৰ প্ৰয়োজন হয়। কি কি ক্ষেত্ৰত লোকসভাৰ প্ৰাধান্য দেখা যায়? কিছুমান বিষয়ত লোকসভাৰ প্ৰাধান্য দেখা যায়। সেই বিষয়সমূহ হ'ল: প্ৰথমতে, অৰ্থ বিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি। দ্বিতীয়তে, কোনো বিল অৰ্থ বিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই। এই ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তক চূড়ান্ত বুলি বিবেচনা কৰা হয়। তৃতীয়তে, অৰ্থ বিল বাতিল বা সংশোধন কৰাৰ ক্ষমতা ৰাজ্যসভাৰ নাই। ৰাজ্যসভাই অৰ্থ বিলত সংশোধনী প্ৰস্তাৱ কৰিব পাৰে, কিন্তু লোকসভাই এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিব পাৰে। লোকসভাত অৰ্থ বিল গৃহীত হোৱাৰ পিছত ইয়াক ৰাজ্যসভালৈ পঠিওৱা হয়। ৰাজ্যসভাই যদি এই বিল 14 দিনৰ ভিতৰত অনুমোদন কৰি নপঠায়, তেন্তে 14 দিনৰ পিছত ৰাজ্যসভাৰ বিনা অনুমোদনত বিলখন উভয় সদনৰ দ্বাৰা গৃহীত হৈছে বুলি বিবেচনা কৰা হয়। চতুৰ্থতে, উভয় সদনৰ মাজত অৰ্থ বিলৰ বাহিৰে অন্য বিষয়ত মতানৈক্য হ'লে ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। যিহেতু লোকসভাৰ সদস্য সংখ্যা ৰাজ্যসভাতকৈ বহুত বেছি, সেইকাৰণে ইয়াত লোকসভাৰ প্ৰাধান্য অত্যধিক দেখা যায়।